নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এয়া ভতিজাজনীৰ বিয়াৰ দিনাখন ৰাতিপুৱাৰ সময়ত পোনপ্ৰথমতে আপোনালোকক দেখাই লওঁ আমাৰ বিয়াখনৰ গেটখন। খুব সুন্দৰকৈ নাৰিকলৰ পাতেৰে গেটখন বনোৱা হৈছে আৰু লগতে আমাৰ অসমীয়াৰ স্বাভিমান গামোচাখন আৰু জাপিটোৱে দিয়ে খুব সুন্দৰকৈ গেটখন সজাই দিছে। লগত এডাল আমডালিও লগাই দিয়া হৈছে আৰু চাৰিওফালে কলপুলি ৰোৱা হৈছে। খুব সুন্দৰকৈ কলপুলিয়ে দিয়ে কলপাতে দিয়ে খুব ধুনীয়াকৈ ডেকোৰেশ্যনখিনি কৰা হৈছে বিয়াৰ। আৰু আনফালে আমাৰ ভতিজাজনী আৰু ভতিজাটো দুইটাই কিবা এটা ধেমালি কৰি আছিলে এইখিনিতে। আৰু তাই আজি কইনা হ'ব। আমাৰ কইনাজনীয়ে অকণমানো মেকআপ লগোৱা নাই। তাই যিহেতু মেকআপ কৰি বেয়া পায় সৰুৰে পৰা, আৰু এনেকুৱা নহয় যে তাই আনক মেকআপ লগাবৰ কাৰণে বাধা কৰিছে, সকলোৰে নিজৰ ইচ্ছাৰ কথা। আৰু এটা কথা কি হয়, মেকআপ নলগোৱাকৈও যে ইমান ধুনীয়া লাগিব পাৰে এজনী কইনা, সেইটো তাইৰ পৰাই গম পাইছোঁ। যিহেতু সকলোৱে মেকআপ কৰেই আজিকালি, কিন্তু তাই মেকআপ অকণমানো নাই লগোৱা। আৰু সেয়াই তাইক কৈছোঁ, মেকআপ নলগোৱাকেই তাইক বহুত বেছি ধুনীয়া লাগিছে, বহুত মৰম লগা হৈছে। আৰু আমাৰ লিজাৰ বিয়াখনত ডিছপ'জিবল প্লেট, গ্লাছ, কাপ এইবিলাকৰ একোৱেই ব্যৱহাৰ কৰা হোৱা নাই। প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি দাদাই প্লাষ্টিকৰ ব্যৱহাৰটো একেবাৰে কৰোৱা নাই। আৰু ভাত খাবৰ কাৰণে কলপাতত দিয়া হৈছে, মাটিৰ বাচন ব্যৱহাৰ কৰা হৈছে, বাতি, গ্লাছ, কাপ সকলোখিনি মাটিৰে ব্যৱহাৰ কৰিছে। আৰু এইফালে বাহিৰত চাহৰ ব্যৱস্থা কৰা হৈছে খুব সুন্দৰকৈ। ৰাতিপুৱা প্ৰায় 10 মান বজাত জোৰোণ আহিও পালেহি। আমি জোৰোণ আদৰিবৰ কাৰণে এতিয়া সকলো আহিছোঁ। বৌ যিহেতু আমাৰ মাজত নাই, সেইকাৰণে লিজাৰ আমৈয়েকেই জোৰোণ আদৰি আনিছে। আৰু ৰাতিপুৱা খুব সোনকালে আহি পাবহি বুলি কৈছিলে তেওঁলোকে, কিন্তু লখিমপুৰৰ পৰা মাজুলীলৈ বহুতখিনি দূৰ হয়, সেইকাৰণে অকণমান দেৰি হৈ গ'ল। আৰু জোৰোণত অহা সকলো অতিথিকে এইফালে জাহাজতে বহিবলৈ দিয়া হৈছে আৰু জোৰোণৰ সকলোখিনি নীতি নিয়ম তাতে কৰা হ'ব। এতিয়া আমি তাইক জোৰোণলৈ বুলি উলিয়াই লৈ আহিছোঁ। আৰু এই সময়খিনি, এই মুহূৰ্তখিনি মোৰ সদায় মনত থাকিব। তাই যিহেতু কৈছিলে মোক, খুৰী মোৰ হাত ভৰিকেইটা কঁপিছে, বুকুখন ধপধপাইছে সেনেকৈ বুলি। আৰু মই তাইক যিমান পাৰোঁ সাহস দিবলৈ চেষ্টা কৰিছিলোঁ যে এইখিনি সময় প্ৰত্যেকজনী ছোৱালীৰ কাৰণে কঠিন হয়, কিন্তু এই সময়খিনি পাৰ কৰিবলৈ অকণমান ধৈৰ্য ধৰা আৰু সকলো ঠিক হ'ব, এনেকৈ বুলি তাইক মই সাহস দিছিলোঁ। আৰু খুব সুন্দৰকৈ দৰাৰ বায়েক আৰু মাকে জোৰোণৰ নিয়ম নীতিখিনি তেওঁলোকৰ মতে কৰিছে। আৰু লগতে আমাৰ গাঁৱৰ ৰাইজ, ভকতসকল, আইসকল সকলো উপস্থিত আছে জোৰোণৰ সময়ত। এতিয়া জোৰোণ হৈ যোৱাৰ পিছত এইফালে আমি আহিলোঁ ম'হৰ গাখীৰ খাবৰ কাৰণে। চাহ আৰু ম'হৰ গাখীৰ দুইটাৰে ব্যৱস্থা কৰা হৈছে।